নমস্কাৰ সন্মানীয় কৃষক বন্ধুসকল, মই হাতীমা আজি আকৌ পুনৰ আপোনালোকৰ মাজলৈ উপস্থিত হলোহি। তো আজি আকৌ মই পুনৰাই পাৰ্চেল দিবৰ কাৰণে প্ৰস্তুতি লৈ আছোঁ। তো আজি মোৰ ডেলিভাৰী আছে, আজি জোনাইলৈ যাব। আজি ডেলিভাৰী জোনাই। তো অজয় পেগু দাদা, আপুনি যদি মোৰ ভিডিঅ'টো চাইছে মই আপোনাক অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আপোনাৰ শিপাবিলাকৰ ধৰণটো চাওক, মতা মাইকী চাওক, আৰু লগাব কেনেকৈ চাওক। শিপা এটাতে দুটা তিনিটাকৈ ওলাইছে, মই অলপ খৰধৰকৈ উঠাইছোঁ। আপুনি কিন্তু বহুত ভাল শিপাবিলাক পাইছে, মই নিজে উঠোৱা। মই আজি কিন্তু লেবাৰক উঠাব দিয়া নাই, মই নিজে উঠাইছোঁ। মোৰ দেউতাৰো মই নিজে উঠাই দিলোঁ। তো দাদা আপুনি কেনেকৈ লগাব চাব পাৰিছে। এই শিপা এইখিনি মাটিৰ তলত ডুবাই ৰাখিব আৰু ভৰিৰে মাটি যাতে অলপ টানকৈ দিয়ে। আৰু এতিয়া কিন্তু বৰষুণ হৈ আছে, আপোনালোকে এই বৰষুণৰ বতৰত যেতিয়া শিপাবিলাক লগাব, এটা শিপাও মৰি নাযাব, শুকায়ো নাযাব। আৰু এনেকুৱা ধৰণৰ খাৰু নিচিনাকৈ বনাই দিছোঁ। এইটো খাৰুটো মাটিৰ তলত ৰাখিব আৰু এই ওপৰৰ এইখিনি মাটিৰ ওপৰত ৰাখিব। চাব ইফালৰ পৰা গছ ওলোৱা আৰম্ভ হৈছে, এটাৰ পৰা 4-5টাকৈ গছ ওলাব। আৰু পটলৰ ধৰণটো চাওক, হাইব্ৰিড জাতীয় পটল। এইটো হাইব্ৰিড পটল। যদি আপোনালোকৰ এনেকুৱা ধৰণৰ শিপাৰ প্ৰয়োজন হৈছে বা আপোনালোকে পটলৰ খেতি কৰিব, তেনেহ'লে আপোনালোকে মোক ততাতৈয়াকৈ আপোনালোকে ডিছক্ৰিপশ্যন থাম্বনেইলত নাম্বাৰ দিয়া আছে, আপোনালোকে তাৰ পৰা নাম্বাৰ সংগ্ৰহ কৰক আৰু ইমিডিয়েটলি মোক আপোনালোকে যোগাযোগ কৰক। মই আপোনালোকক এনেকুৱা ধৰণৰ হাইব্ৰিড শিপাৰ দিবৰ কাৰণে প্ৰস্তুতি লৈছোঁ। আপাৰ আছামত যিহে ধুনীয়া মাটি, আপোনালোকে যদি এনেকুৱা ধৰণৰ পটলৰ খেতি 1 বিঘা মাটি কৰিব পাৰে, আপোনালোকে এটা বছৰত মোটামুটি 11 মাহ বিকিব পৰা চব্জি। এইটো পটল, হাইব্ৰিড জাতৰ পটল। 11 মাহ যদি আপোনালোকে 1 বিঘা মাটিৰ পৰা এই পটল বিকিব পাৰে, মোটামুটি 2.5 লাখ বা 3 লাখ টকা এটা আপোনালোকে পাব বুলি মই আশা কৰোঁ। কেনেকৈ কৰিব? খাৰুপেটীয়াৰ চব্জি যেনেকুৱা কৰে সেনেকুৱা কৰিব। মই যেনেকুৱাকৈ কৰিব দিম আপোনালোকে সেই পদ্ধতিমতে যদি আপোনালোকে কৰে। তো জোনাইলৈ আজি পঠিয়াইছোঁ। কেৱল জোনাই নহয়, মোৰ আৰম্ভ হয় যোৰহাটৰ পৰা। ইফালে যোৰহাট, লখিমপুৰ, ধেমাজি, শিৱসাগৰ, নাৰায়ণপুৰ, বকৌ, জোনাই, মাজুলী, চব ঠাইতে। ইফালে আকৌ লয়াৰ আছামত শিৱসাগৰ, আপাৰ আছাম, শিৱসাগৰ, ডিব্ৰুগড় চবতে দি আছোঁ। কিন্তু লয়াৰৰ ফালে পঠিয়াই আছোঁ। ইফালে হ'ল বঙাইগাঁও, ধুবুৰী, গোৱালপাৰা, বৰপেটা ৰোড, হাউলি, কোচবিহাৰ, এইবিলাক ঠাইতো মই কিন্তু পঠিয়াই আছোঁ। তো আপোনালোকে মোৰ ভিডিঅ' য'ৰ পৰাই নাচাওক কিয়, আপোনালোকে কেৱল মোক ফোন মাৰিব, মই যোগান ধৰিম। মূল কথা হ'ল আমি চবে হাতে হাত মিলাই যাতে আমি সকলোৱে খেতিত মনোযোগী হওঁ। মোৰ নিচিনা যিবিলাক শিক্ষিত নিবনুৱা আছোঁ, বা আপোনালোকে যে শিক্ষিত নিবনুৱা হৈ ঘৰত আছে, আপোনালোকে কিয় অযথা সময় নষ্ট কৰিব? দিনত আপোনালোকে পটলৰ খেতিত মাত্ৰ 2 ঘণ্টা সময় দিব, আৰু বাকী আপোনালোকে কি কৰি আছে কৰি থাকক। বেলেগ কৰ্ম কৰি আছে, টকা আহি থাকক, কিন্তু আপোনালোকে পটলৰ খেতি 1 বিঘা মাটি কৰক আৰু মাত্ৰ 2 ঘণ্টাকৈ আপোনালোকে সময় দি যাওক। আপোনালোকে এই পটলৰ খেতিৰ পৰা মই ক'লোঁ নহয় 2.5 পৰা 3 লাখ টকা এটা বছৰেকত ইনকাম কৰিব পাৰিব। মই আপোনালোকক কথা দিলোঁ। তো দেৰি কিয় কৰিছে? আপোনালোকৰ সময় হৈ গৈছে লগাবৰ। এতিয়া হাইব্ৰিড পটলৰ শিপাবিলাক মাটিত তাৰমানে ৰসাল বেছি হ'ব লাগিব, এঢলীয়া হ'ব লাগিব, আৰু এই খেতি কৰিবলৈ হ'লে গোবৰ সাৰৰ প্ৰয়োজন বেছি হ'ব। আৰু এই পটল খেতি হ'ল বৰষুণৰ ৰজা। যিমান বৰষুণ হ'ব, নদীৰ পানী যিমানে বাঢ়িব, সিমানে আপোনালোকৰ খেতিত পটল বেছি ধৰিব। আৰু এটা কথা হ'ল পানীৰ লগত ইয়াৰ আছে। তো কথা হ'ল কি, নদীত যিমানে পানী বৃদ্ধি হয়, পটলৰ গছত পটলো সিমান বৃদ্ধি হয়। তো মোৰ কথাখিনি আপোনালোকে কি কৰিব, ফ'ল' কৰিব। মই কেনেকৈ কৰিছোঁ এতিয়া ক'বলৈ গৈ আছোঁ। মইতো ইয়াতে পেক কৰিম এই কাৰ্টুনত। তো অজয় পেগু দা, আপুনি চাব পাৰিছে। এয়া মই এতিয়া লগোৱাৰ পদ্ধতি শিকাই দি আছোঁ, আপোনালোকে শুনিব মোৰ কথাখিনি। আৰু তাৰ আগতে আপোনালোকে যদি মোৰ চেনেলৰ নতুন ভিউৱাৰ্ছ হিচাপে আছে, তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক আৰু কাষত থকা বেল ঘণ্টিটো লাহেকৈ বজাই দিয়ক, যাতে এনেকুৱা ধৰণৰ উন্নত জৈৱিক, ৰাসায়নিক আৰু বৈজ্ঞানিক পদ্ধতিমতে আমি যাতে খেতি কৰি আগবাঢ়ি যাব পাৰোঁ, তাৰ কামনা কৰি। আৰু লগাব কেনেকৈ মই কৈ দিছোঁ। এটা গছৰ পৰা আৰু এটা গছৰ ডিষ্টেঞ্চ 3 ফুট, শাৰীৰ পৰা শাৰীৰ দূৰত্ব। যদি মাটি ভাল, বেছি সাৰুৱা, ৰসাল, পলসুৱা, অম্লতা, হিউমাছযুক্ত, তেনেহ'লে 4-5 ফুট দিব পাৰিব। আৰু যদি মাটি সিমান এটা ভাল নহয়, মাটিত ৰস কম থাকে, তাৰপিছত মাটিৰ অম্লতা কম, তেনেহ'লে আপোনালোকে 3 ফুট
বাই 3 ফুট লগাব পাৰিব। তো কথা হ'ল আপোনালোকে নিশ্চয় মোৰ কথাখিনি বুজিব পাৰিছে। আৰু যেতিয়া গজালি মেলিব এনেকুৱা ধৰণৰ পটলৰ শিপাৰ পৰা যেতিয়া গজালি মেলিব গছবিলাক উঠিবলৈ আৰম্ভ কৰিব তেতিয়া আপোনালোকে সেই গছবিলাকত সৰু থাকোঁতেই দাহাত ডাষ্টাৰ লুব্ৰিঅ' গ্ৰাচিয়া চিমোডিছ বাচ্চা এনেকুৱা ধৰণৰ ইনচেক্টিচাইড আৰু যদি পাতবিলাক কলা আৱৰণ পৰিছে পাতবিলাক কেঁচুৰি দিছে পাতত কিবা দাগ পৰি আছে লক্ষণ দি স্প্ৰে কৰিব টাকত স্প্ৰে কৰিব। আৰু আগবিলাক যদি ফুলি যাবলৈ আৰম্ভ কৰিছে আগবিলাক বেছিকৈ দৌৰি আছে কিন্তু ফলন হোৱা নাই নটবু স্প্ৰে কৰিব। তো এনেকুৱা ধৰণৰ ঔষধবিলাক পাব। আৰু উন্নত পটল খেতিত বেছি ফলন আনিবৰ কাৰণে উন্নত কেইটামান দানাৰ কথা কৈ দিছোঁ। দানাকেইটা হ'ল নেট্ৰোপালছ ব্লেকবেৰী কালা যাদু তাৰপিছত বিপুল দানা স্পাৰ্কাৰ জিয়াৰ ছাই পাৱাৰ প্লাছ জিয়াৰ এনেকুৱা ধৰণৰ দানা। আৰু সাগৰৰ তলিৰ পৰা আমি আহৰণ কৰা সাগৰিকা এইটো আপোনালোকৰ ফালে পোৱাই যাব বিচাৰি পাব। এইটো দামো কম ভাল আছে দানাটো আপোনালোকে দিব পাৰিব। মোটামুটি কথা হ'ল কি আপোনালোকে ফাৰ্ষ্ট টাইম পটলৰ গছ বেছিকৈ যদি আপোনালোকে চাঙত উঠাবৰ কাৰণে বা দৌৰাবৰ কাৰণে প্ৰস্তুতি লৈছে তেনেহ'লে আপোনালোকে কি কৰিব 95 ষ্টপ লেজাৰ এটা দানা আছে সেই দানাটো দিব। মই নিজৰ খেতিতে দি আছোঁ কেৱল আপোনালোকক যে কৈ থাকিম ইফালে কৈ থাকিম বা মোৰ খেতিত নিদিম সেয়া নহয়। মই আপোনালোকক কিন্তু অত ভিডিঅ' মই আপোনালোকক পঠিয়াইছোঁ মই এইবিলাক খেতিত দিওঁতে। আৰু এটা কাম কৰিব পটলৰ গছত যেতিয়া পাতবিলাক বেছি হৈ যাব মই যেনেকৈ পটলৰ পাতবিলাক গছৰ পৰা ভাঙি দিছোঁ বুঢ়া পাতবিলাক সেইমতে আপোনালোকেও ভাঙি চাফা কৰিব মাজে মাজে যতন ল'ব তাৰপিছত মাজে মাজে স্প্ৰে কৰিব। তো বন্ধুসকল ভিডিঅ' চাই কেনে পালে কমেণ্ট কৰিবৰ কাৰণে পাহৰি নাযাব। যিমান পাৰে মোৰ ভিডিঅ'টো শ্বেয়াৰ কৰিব। আৰু ফাৰ্ষ্টতে এটা কথা কৈ দিছোঁ আপোনালোকে কি কৰক অযথা সময় নষ্ট নকৰক সময়ৰ কাম সময়ত কৰক খেতিত মনোযোগী হওক খেতিৰ পৰা টকা উপাৰ্জন কৰক খেতি আমাক যথেষ্ট টকা দিব। তো এই পদ্ধতি মতে আপোনালোকে কৰক। তো অজয় পেগুদা আপোনাৰ কাৰণে মই চাওক কেইটামান পটল দিছোঁ আপুনি এইবিলাক খাব। পটলকেইটা দেখাত বহুত ভাল হাইব্ৰিড পটল কেনেকুৱা দেখাত তো কেৱল শিপাবিলাক চালেতো আপুনি অনুভৱ কৰিব নোৱাৰিব। মই ডাইৰেক্টলি পটলবিলাক আপোনাৰ কাৰণে খাবলৈও পঠিয়াই দিছোঁ। আপোনাৰ লগত কথা পাতি ভাল লাগিছে তো সেইকাৰণে মই কেইটামান পটল দি দিছোঁ। তো বন্ধুসকল মই আৰু বিশেষ আলোচনা নকৰোঁ যিকেইটা কথা আপোনালোকক কৈছোঁ আপোনালোকে সেই কথাকেইটাৰ ওপৰত গুৰুত্ব দিব সফল হওক খেতি কৰক তাৰে কামনা লৈ আজিৰ ভিডিঅ' মই এইখিনিত অন্ত পেলাইছোঁ। পৰৱৰ্তী ভিডিঅ'ত মই পুনৰাই লগ পাম। বাই বাই।